এতিয়া আমি এই কৰি আছো কি কৰি আছো ফ্ৰ্যাকশনৰ যোগ কৰি আছো এটা উদাহৰণ লম ধৰলোৱা আমি 4 ভাগৰ 3 যোগ 5 ভাগৰ 2 2/5 এই দুটা কৰিব লাগে যোগ কৰিব লাগে এটো অলপ বেলেগ ধৰণে এটো মন দিবা এটো আহিয়ে থাকিব তোমালোকৰ এটো খুব মনোযোগ দি শুনিবা এই তলৰ নাম্বাৰ যেনেকৈ তুলনা কৰোতে যেটো কৰিছিলো এতিয়া আমি এইটোৱে কৰিম তলৰ নাম্বাৰ কেইটা যদি সমান হৈ যায় যোগ কৰিব খুব সহজ হৰ দুটা যদি সমান হৈ যায় ওপৰৰ নাম্বাৰ কেইটা যোগ কৰি দিলেই হ'ল গতিকে আমাৰ এটা কি অস্ত্ৰ আছে তাহাতক তলৰ নাম্বাৰ কেইটা সমান কৰাৰ কাৰণে সমমানৰ গতিকে আমি কি কৰিম এই প্ৰথমটো 3 ভাগৰ 4 এইটো এটা ধৰণে কৰিব পাৰি এই বেলেগটোৰে পূৰণ কৰি দিলে হ'ল 5 আৰু 5 তলৰটো যি কৰিম ওপৰটো তাকে কৰিম প্লাস তলৰটো কি আছিল 2/5 এইটো 5 বেলেগ নাম্বাৰটো কি আছিল 4 এই 4 টোৰে পূৰণ কৰিম এইটো তোমাৰ এই আছে যেতে মনত ৰাখিবা ফ্ৰ্যাকশনৰ তলৰটো যদি পূৰণ কৰিছা বা হৰণ কৰিছা ওপৰৰ নাম্বাৰটোক যদি একে নাম্বাৰেৰে পূৰণ কৰিছা একো তুমি বদলোৱা নাই একেটা ভগ্নাংশৰ কথা কৈ আছা এতিয়া কিমান হ'ল 5 4 গুণ 20 তলৰ নাম্বাৰটো আৰু ওপৰটো 3 5 গুণ 15 প্লাস 5 4 গুণ 20 আৰু ওপৰৰ নাম্বাৰটো 2 4 গুণ 8 এটা একদম সহজ হৈ গ'ল তলৰ নাম্বাৰটো 20 আৰু ওপৰটো যোগ কৰি দিলে হ'ল 15 প্লাস 8 সমান 23 এইটো উত্তৰ আৰু যদি তুমি মিশ্ৰ সংখ্যাত লিখিব পাৰা এইটো উদাহৰণ কেনেকুৱা হ'ল যে এইটো মিশ্ৰ সংখ্যা ওলাই গ'ল মিশ্ৰ সংখ্যা হলে কি হ'ব 20 20তকে 23 টো কিমান ডাঙৰ 3 বাৰ তাৰ মানে 20 যোগ 3 সমান 23 ন 23 টো তুমি লিখিব পাৰা 20 যোগ 3 20 টো কৰি যদি খাইছা কিবা এটা 20 পিস ভাঙি এক খাইছা পুৰা আৰু 3 পিস বাকি আছে এটো 1 and 3/20 এনেকে তোমালোকে চেঞ্জ কৰিব পাৰা এতিয়া এটা বেলেগ উদাহৰণ লম আৰু ধৰিলা 3/4 প্লাস 1/6 এটো কি কৰা যায় এটো এক্স্যাক্টলি একে মেথডেৰে পাৰা ইচ্ছা যদি কৰা এক্স্যাক্টলি একে মেথডেৰে পাৰিবা মই এবাৰ অলপ খৰকে কৰি যাও তলৰ নাম্বাৰটো যদি 6 ৰে পূৰণ কৰা 6 4 গুণ 24 পাবা এইটোকো 6 ৰে পূৰণ কৰিলে 18 পাবা প্লাস 6 4 ৰে পূৰণ কৰিলে 24 পাবা আৰু ইয়াকো 4 ৰে পূৰণ কৰিব লাগিব 4 পাবা গতিকে তোমালোকে পালা তলত 24 আৰু ওপৰত 18 প্লাস 4 সমান 22 এটো লোয়েস্ট ফৰ্মত আছে নে এটো দেখা লইলে তোমাক গম পাইছা যে 2 ৰে হৰণ যাব দুইটাক যদি 2 ৰে হৰণ কৰি দিও দুইটাক ওপৰটো হ'ব 22 হৰণ 2 সমান 11 তলৰটো হ'ব 24 হৰণ 2 সমান 12 গতে 11/12 12 ভাগৰ 11 হেতু হল উত্তৰ এইটো তোমালোকে চোৱা এইটো আমি সিধা সিধা এইটো কৰিছো এইটোৰে হেতু পূৰণ কৰিছো এইটোৰে হেতু পূৰণ কৰিছো এইটোকে কৰিলেও তোমালোকে সদায় শুদ্ধ উত্তৰই পাবা এতিয়া আমি ইউজ কৰিম কি এটা নতুন কনসেপ্ট হেতু হল লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক লিষ্ট কমন ফ্যাক্টৰ লোয়েস্ট কমন ফ্যাক্টৰ এনেকুৱা 4 আৰু 6 মাল্টিপল সৰি 4 আৰু 6 ইহতক আমি সমানহে কৰিব লাগে যদি 4 আৰু 6 আমি লসাগু উলিয়াই থাকো ইহতৰ গুণিতক বিলাকক যদি চাও এটা গুণিতক আছে যেটো গুণিতক দুইটাৰে সেই সৰু নাম্বাৰটো লৈকে দুইটাকে চেঞ্জ কৰিব পাৰি কেনেকৈ কৰে তুমি একদম সৰুকে চালে হ'ল ডাঙৰ সংখ্যাটো লোৱা 4 আৰু 6 ডাঙৰটো লোৱা 6 টো ডাঙৰ 6 গুণ 6 6 দুগুণ 12 12 4 ৰে হৰণ যায় 12 4 ৰে হৰণ যায় তাৰমানে 12 টো তাৰ লসাগু এতিয়া আমি এই সংখ্যা দুটা 12 লৈকে চেঞ্জ কৰিম আটাইতকৈ সৰুটো লৈকে 24 লৈকে নহয় 12 লৈকে এটো যদি 12 লৈকে চেঞ্জ কৰো কেতিয়া কি হ'ব এটো 12 লৈকে কেনেকৈ চেঞ্জ কৰিম এটো 12 কেনেকৈ কৰিম 4 পূৰণ 3 গতিকে 12 হ'ব আৰু ওপৰটো 3 পূৰণ 3 সমান 9 হ'ব প্লাস এইটো কি হ'ব এই 6 টো 12 কেনেকৈ কৰিম 2 ৰে পূৰণ কৰিম 6 দুগুণ 12 আৰু এইটোকো 2 ৰে কৰিব লাগিব 1 দুগুণ 2 এতিয়া কি হ'ল তলৰটো 12 হ'ল
আৰু ওপৰটো 9 যোগ 2 সমান 11 হ'ল একেটা উত্তৰ পালো কিন্তু কম ষ্টেপত পালো আমি 24 লৈকে আগতে এইটোৰ লগত এইটোৰ লগত নকৰি লসাগুটো উলিয়ালো আৰু লসাগুটো লৈকে চেঞ্জ কৰিলো এইটো কৰাৰ কাৰণে কি হ'ল অলপমান ষ্টেপ কমে এতিয়া লসাগু যেতিয়া তোমালোকে ওলাই থাকা এতিয়া লসাগু ওলোৱা ষ্টেপটো অলপমান ডাঙৰ হৈ যাব পাৰে এটা আৰু বেলেগ উদাহৰণ লম দুটা উদাহৰণ হলে সহজ হয় এবাৰ আৰু এই লসাগু ইউজ কৰিলে আমি ধৰি লোৱা কি উদাহৰণ এটা উদাহৰণ দিয়া 3/8 আৰু 5/6 বিয়োগ যোগ জি বিয়োগ হয় একেই কথাটো আছিল ন এতিয়া তলৰ নাম্বাৰ কেইটা চেঞ্জ কৰিব লাগিব কোনটো লৈকে কৰিম সিহঁতৰ লসাগু লৈকে কৰিম এই 8ক 6 ৰে পূৰণ নকৰো 6ক 8 ৰে পূৰণ আমি নকৰো 8 আৰু 6 অকল তুমি ডাঙৰ সংখ্যাটোৰ কথা ভাবা 8 1 গুণ 8 8 2 গুণ 16 লিখি যোৱা 16 6 ৰে হৰণ যায় না যায় 8 3 গুণ 24 24ক যায় যায় এই প্ৰথম সংখ্যা ডাঙৰ সংখ্যাটোৰে যেতিয়া গৈ আছে এইটো প্ৰথম সংখ্যা যেটো সৰুটোৰে হৰণ যায় 24ক 8 ৰে হৰণ যাব 24ক 6 ৰে হৰণ যাব গতিকে 24 টো হল হিহঁতৰ লসাগু গতিকে এইকেইটা আমি 24 লৈকে চেঞ্জ কৰিম 3/8 ইয়াক 24 লৈকে কেনেকৈ কৰিম 8 3 গুণ 24 গতিকে ওপৰৰ তলে 3 ৰে পূৰণ -5/6 6টোক 24 লৈকে কেনেকৈ বনাম 4 ৰে পূৰণ কৰিম উপরে তলে এইটো কি হল 8 3 গুণ 24 উপৰৰ নাম্বাৰটো কি হল 3 3 গুণ 9 মাইনাস তলৰ নাম্বাৰটো 6 4 গুণ 24 উপৰৰ নাম্বাৰটো 5 4 গুণ 20 এতিয়া কি হল হৈ গ'ল আৰু তলৰ নাম্বাৰটো হ'ব 24 আৰু উপৰৰ নাম্বাৰটো 9 বিয়োগ 20 9 বিয়োগ 20 9 পৰা 20 গলে কি হয় মাইনাস নাম্বাৰ আহি একে কথা হ'ব আৰু এটো মাইনাস হলে একো নহয় 9 পৰা 20 গলে -11 -11/24 গতিকে এইটো উত্তৰ হ'ল -11/24 গতিকে তেনেকৈ যোগ বিয়োগ কৰোঁতে তোমালোকে লসাগু ব্যৱহাৰ কৰিব লাগিব আৰু এইটো ব্যৱহাৰ আহি থাকিব মাজে মাজে বেলেগ বেলেগ প্ৰবলেমত গতিকে তোমালোকে কিতাপত দিয়া প্ৰবলেম বিলাক যিমান কিতাপ পৰা সিমান কিটা কৰা তেতিয়া হলে যেতিয়া যিমানে লসাগু প্ৰেক্টিছ কৰিবা ইমানে ইহঁতক খৰখৰকে উলিয়াব পাৰিবা গতিকে প্ৰেক্টিছটো খুব ডাঙৰ কথা